একেলগে টছ কৰি দিওঁতে এনেকুৱাওতো হ'ব পাৰে যে ইয়াত টেইল ওলালে আৰু ইয়াত কি ওলালে হেড ওলালে এই বস্তুটো যেটো কিতাপত আছে চিত্ৰ 15.3 বুলি এটো দেখি বহুতে ভয় খাই আছে এটো সাংঘাতিক ধৰণৰ এখন তালিকা দেখিলে ভয় লগা সো এতিয়া আমি এইখন বুজিব লাগিব দুটা লুডুগুটি তোলা সংখ্যা কেইটাৰ যোগফল কিমানটা আছে তেনেকা 1 2 3 4 5 আনসাৰ 5/36 ইমানেই ইজি এখন ফুটবল খেলত কোনটো দলে আৰম্ভণিতে বলটো ল'ব সেইটো সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰা টছ কৰাটো দৰকাৰ বুলি ভাবো ফ্ৰেছলি যিসকলে চাই আছে অফ কোৰ্স নতুন ভিডিও চাই আছে সো প্যাটাৰ্ন বিলাক অলপমান চেঞ্জ হৈছে ষ্টুডেন্ট বিলাকে মুখস্থ কৰা বস্তুটোৰ ওপৰত অকনমান যাতে গুৰুত্ব কমাই দিয়ে তাৰ কাৰণে চৰকাৰে এইটো ব্যৱস্থা লৈছে গতিকে তোমালোকে অকমান সাৱধান হ'বা কোৱেশ্চনটো ভালকে পঢ়ি চাবা তোমালোকে কালাৰ নাচাবা সো মই সেইকাৰণে দুটা বেলেগ টাইপৰ মৰ্টন যে দেখাছো সেইকাৰণে দেখাছো জুনে জুনে এইকিটা আনসাৰ দিব পাৰিছা সবৰে কাৰণে takle আৰু সেকেন্ডটো কি দিলো যে সংখ্যা কেটাৰ যোগফলটো হা সামেশনটো কি হ'ব লাগিব এটা যুগ্ম সংখ্যা হ'ব লাগিব এনেকুৱা ঘটনা পোৱাৰ সম্ভাৱিতা কি একেটা হৈছে আমাৰ আজিৰ ক্লাছৰ নমস্কাৰ মই সমীৰণ বৰা পুনৰবাৰ স্বাগতম জনাইছো ক্লাছ 10 ৰ সাধাৰণ গণিতৰ এটা নতুন ভিডিঅলে আমি পঢ়ি আহিছিলো probability বা সম্ভাৱিতা আৰু বহুত ওয়েট কৰালো সাগে এটো আমাৰ পাৰ্ট নাম্বাৰ 4 হ'ব তাৰ কাৰণে মোৰ বেয়া লাগি আছে যে অলপ দিন তোমালোকে ৰব লগিয়া হল 12টা বজাত দেখিছা মই ভিডিও বনাই আছো হেখতে হতে সাগে এটা দেৰটা মান বাজি যাব গতিকে মই মোৰ ফালৰ পৰা চেষ্টা কৰি আছো যিমান পাৰো সোনকালে যাতে ভিডিও বিলাক আনিয়ে থাকিব পাৰো তথাপিতো কেতিয়াবা অলপমান পলম হৈ যায় তাৰ বাবে আগতে সৰি তোমালোকে ওয়েট কৰি আছা গম পাইছো কমেন্ট সেকশনত মই যেহেতু পাই আছো যে probabilityৰ নেক্সট পাৰ্ট লাগে সো আহি গল আৰু মই যিমানটো ভাবো যে এতিয়ালৈকে আমি যিখিনি পাৰ্ট কমপ্লিট কৰিলো পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 আৰু আজি ফাইনালি পাৰ্ট 4 যেটা পঢ়ি দিবা তাৰ পিছৰ কোৱেশ্চনখিনি মই নকৰিলেও যিসকলে ভালকে বুজি পাইছা নিজে কৰিব পৰা হৈ যাবা আজিৰ পিছত তাৰ মানে তোমালোকে probability আৰু বৰ বিশেষ জানিবলগীয়া নতুন বস্তু নাথাকিব ঠিক আছে বাট ষ্টিল মই আৰম্ভ কৰিছো যেটা গুটেটো হেখো কৰিম probabilityৰ যিমানখিনি কোৱেশ্চনছ আছে সব কৰিম বাট আজিৰ ক্লাছটো সাইডৰ পিছত তোমালোকে নিজেও কৰিব পৰা মোৰ মতে হৈ যাব লাগে ঠিক আছে সো আমি probability বা সম্ভাৱিতাত আজিৰ ক্লাছটোত যিখিনি পঢ়িম পঢ়াৰ একেবাৰে হেখত গৈ লাষ্ট ক্লাছত যিখিনি হোমৱৰ্ক দিছিল আমি হেখিনি কৰিম যেহেতু প্ৰতিটো ক্লাছতে মই একোটাকে হোমৱৰ্ক দি গৈ আছো এই চ্যাপ্টাৰটো যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু সবে মানে কি প্ৰায়বিলাক ষ্টুডেন্টে কমেন্ট সেকশনত মোক আনসাৰ বিলাক দিছা তাত শুদ্ধ হৈছে নে ভুল হৈছে হেতু তোমালোকে লাষ্টত আজি চেক কৰিলে হৈ যাব থ্যাংক ইউ সো মাচ তোমালোকে ইমান ধুনীয়া ৰেসপন্স দি থকাৰ কাৰণে ঠিক আছে সো এইটো আসলে আমাৰ লাষ্ট ক্লাছৰ হোমৱৰ্ক দেখিলে একো ধৰিব নোৱাৰা কিয়নো ক্লাছটো চাব লাগিব মই ইয়াত কোৱেশ্চনটো লিখি যোৱা নাছিলো হেখত আমি এটো হোমৱৰ্ক মানে সলভ কৰিম আৰু তাৰ লগতে আজিৰ ক্লাছটো হোমৱৰ্ক আমি দিম অফ কোৰ্স প্ৰতিটো ক্লাছতে মই হোমৱৰ্ক দিম তোমালোক ঠিক আছে আৰম্ভ কৰো সো আমি ইয়াৰ পৰা পঢ়িব লাগিব আজি অলপমান বেলেগ টাইপৰ নতুন কিছুমান বস্তু আমি শিকিম দুটা মুদ্ৰা একেলগে টছ কৰিলে কি হ'ব দুটা লুডুগুটি একেলগে টছ কৰিলে কি হ'ব হেনকা ধৰণৰ প্ৰবলেম আমি আজি ক্লাছটোত সলভ কৰিব লাগিব সো প্ৰথমতে আমি উদাহৰণ 9 একোৱেটো এৰি থৈ না যাও কৈছোৱে মই গতিকে একোৱে এৰি থৈ না যাও উদাহৰণ বিলাকো মই সিৰিয়ালি কৰি অহা নাই ধৰিলা উদাহৰণ 9 টো আজিৰ পাৰ্টটোত কিয় আনিছো কিয়নো আমি নতুন কিবা এটা যে শিকিম সেই শিকাখিনিৰ লগত এই বস্তুটোৰ মিল থাকিব এই কোৱেশ্চনটো সো হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিছে এটা দুটা মুদ্ৰাৰ কথা আহি গল এটো কোৱেশ্চনত কেনেকুৱা এটা হৈছে 1 টকীয়া আনটো হৈছে 2 টকীয়া এটা 1 টকীয়া মুদ্ৰা আৰু এটা হৈছে 2 টকীয়া মুদ্ৰা আৰু এটকীয়া 2 টকীয়া মুদ্ৰা একেলগে টছ কৰি দিলে কোনে হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে এ দেখিছানে একেলগে টছ কৰিছে সো অলপ বেলেগ ধৰণৰ কন্ডিশন আহিয়ে গল আজি ক্লাছটোত ষ্টাৰ্টিংতে সো তেওঁ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কি অতি কমেও এটা তাৰ মানে এটাতকে বেছি পালে হৈ যাব মুণ্ড মানে কি হেড এটা চোৱা 1 টকীয়া মুদ্ৰা হওক 2 টকীয়া মুদ্ৰা হওক 5 টকীয়া মুদ্ৰা হওক এটা মুদ্ৰাত কিন্তু দুটাই থাকিব এটা হৈছে হেড আৰু এটা হৈছে টেল হয়তো হেড নহয়তো টেল ওলাব দুটকীয়া মুদ্ৰাটো হয়তো হেড নহয়তো টেল বা তোমালোকে ইতিমধ্যে গম পাইছা যে মুণ্ড বা পুচ্ছ মুণ্ড মানে হেড পুচ্ছ মানে টেল এতিয়া দুটা মুদ্ৰা যেতিয়া একেলগে টছ কৰি দিব সো টছ কৰিলে কি চান্স আছে বলে 1 টকীয়া মুদ্ৰাটোত হেড ওলালে 2 টকীয়া মুদ্ৰাটোত হেড ওলালে এনেকা চান্স আছে নে নাই যে দুইটাতে হেড ওলালে আছে নে নাই আছে সো প্ৰথম এটা ঘটনা হ'ব পাৰে যে দুইটাতে হেড ওলাব পাৰে ইয়াতো হেড তাতো হেড বা কিতেবা এনেকুৱা হ'ব পাৰে যে 1 টকীয়াটোত হেড ওলাইছিল ঠিকই
কিন্তু দুটকীয়াটো মুদ্ৰাটোত কি ওলালে টেইল হেড ওলালে এনেকুৱা হ'ব পাৰে নেকি বাৰু ছাৰ পাৰে তাৰ মানে কি হ'ব পাৰে হেড ওলাই এই দুটকীয়া মুদ্ৰাটোত টেইল ওলাব পাৰে এনেকুৱা এটা ঘটনা হ'ব পাৰে এইবিলাক ঘটনা কি হ'ব পাৰে বা একেলগে টছ কৰি দিওঁতে এনেকুৱাওটো হ'ব পাৰে যে ইয়াত টেইল ওলালে আৰু ইয়াত কি ওলালে হেড ওলালে এনেকুৱা হ'ব পাৰে নেকি বাৰু যে একটকীয়াটোত টেইল ওলালে প্ৰথমটো চাবত মই একটকীয়া লিখিছো আৰু দুটকীয়াটোত হেড ওলালে এনেকুৱা হ'ব পাৰে নেকি ছাৰ পাৰে হ'ব পাৰে এনেকুৱা হ'ব পাৰে আচ্ছা এনেকুৱাও হ'ব পাৰে নেকি যে একটকীয়াটোত টেইল ওলাওঁতে দুটকীয়াটোত টেইলে ওলালে এনেকুৱাওটো হ'ব পাৰে দুইটাতে টেইল ওলোৱা হ'ব পাৰে তাৰ মানে আৰু এটা ঘটনা কি হ'ব পাৰে টেইল তুমি একদম প্ৰেক্টিকেলি ভাবিছোৱা এইখিনি মই অকমান মুহাৰি দিলেহে চাগে বেছি ক্লিয়াৰ হ'ব তোমালোকৰ তোমালোকে গম পাইছা যে হেড বা টেইল যিকোনো কিবা এটা ওলাব পাৰে মুণ্ড বা পুচ্ছ যিকোনো কিবা এটা ওলাব পাৰে যদি মই কওঁ যে ইয়াত হেড ওলালে ইয়াতো হেড ওলাব পাৰে এনেকুৱা হ'ব পাৰে দুইটাই মাৰি দিলো দুইটাতে বোলে হেড ওলালে হ'ব পাৰে মাৰি দিলো প্ৰথমটো হেড বা প্ৰথমটো মানে একটকীয়াটো বুলি বুজি লোৱাচোন আপত্তিটো নাই হেড ওলালে আৰু দ্বিতীয়টো টেইল ওলালে এনেকুৱা হ'ব পাৰে নেকি একটকীয়াটো হেড ওলালে দুটকীয়াটো টেইল ওলালে ছাৰ হ'ব পাৰে ওকে এইটো এটা কণ্ডিশ্যন প্ৰথমটোত বোলে টেইল ওলালে পিছৰটোত হেড ওলালে আগত কি কৈছিলো ইয়াত হেড ইয়াত টেইল এবাৰ উল্টা ইয়াত টেইল ইয়াত হেড ওলালে হ'ব পাৰে বা দুইটাতেও টেইল ওলাব পাৰে গতিকে এইকেইটা আমাৰ হ'ব পৰা গোটেইকেইটা সম্ভাৱ্য ঘটনা যে একেলগে যদি দুটা মুদ্ৰা টছ কৰি দিয়ে কোনে টছ কৰি দিয়ে মই কৰা নাই কোনে কৰিলে এইটো হৰিয়ে কৰিলে তেতিয়াহ'লে তাত হৰিয়ে কি পাব পাৰে এনেকুৱা ধৰণৰ চাৰিটা ঘটনা পাব পাৰেনে পাৰে ছাৰ ওকে এতিয়া সুধিছে কি তেওঁ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কি অতি কমেও এটা মুণ্ড অতি কমেও মানে মিনিমাম তাতকে বেছি থাকিলে হ'ব নেকি হ'ব অতি কমেও বুলিহে কৈছে অতি বেছি বুলি কোৱা নাই অতি কমেও হয়নে মই যদি ক'লো তুমি মেথছত অতি কমেও 60 পাব লাগিব তাৰ মানে 70 পালে মোৰ আপত্তি নাই 80 পালে 100 পালে মোৰ আপত্তি নাই ভালে হ'ব অতি কমেও 60 মানে 60 বা তাতকে বেছি গতিকে অতি কমেও এটা হেড বুলি কোৱাৰ লগালগ তুমি দুটা হেড পোৱাৰ কণ্ডিশ্যনটো ল'বা নে নল'বা ছাৰ ডেফিনেটলি ল'ম অতি কমেও ইয়াত এটা হেড আছে নে আছে অতি কমেও এটা হেড মিনিমাম এটা আছে ইয়াত নাই এটাও নাই গতিকে মোক যদি কয় অতি কমেও এটা মুণ্ড অতি কমেও এটা হেড পোৱাৰ সম্ভাৱিতা কিমান হ'ব মুঠতে ঘটনা কিমানটা ওলাব পাৰে চাৰিটা ছাৰ অতি কমেও হেড কেইটা ওলাব পৰা ঘটনা কেইটা আছে বোলে তিনিটা গতিকে 3/4 তোমাৰ আনসাৰ ওলাই গ'ল ভেৰি ইজি সো তাক লিখাৰ যদি তুমি প্ৰসেসটো যোৱা তেতিয়াহ'লে তুমি কেনেকৈ লিখিবা চোৱা মই আহি যাওঁ দেই সমাধান এবাৰ মই কলে আহি গলো সমাধান প্ৰথমতে তুমি এনেকৈ ধৰণে লিখিবা যে দুটা মুদ্ৰা একেলগে টছ কৰিলে পাব পৰা সকলো সম্ভাৱ্য ঘটনা কি হ'ব এইখিনি লিখি দিবা যে হেড প্ৰথমটোত হেড তাৰপিছত টেইল বা প্ৰথমটোত টেইল তাৰপিছত হেড বা দুইটাতে টেইল এইকেইটা তাৰপিছত লিখিবা কি বুলি এতেকে যিটো সুধিছে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা এতেকে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব মুঠতে চাৰিটা ঘটনা হ'ব পাৰে এনেকুৱা ধৰণৰ অতি কমেও মুণ্ড কেইটাত আছে তিনিটাত আছে ইয়াত ভালকে চাই লোৱা বুজি লোৱা ইয়াৰ পৰা হোমৱৰ্ক দিবলৈ মই গৈ আছো একদম শেষত একেলগে দিম ওকে নেক্সট কোৱেশ্যনত যাব পাৰো এখিনি বুজি পালো বুলি মই ভাবি লৈছো এতিয়া মই যে কৈ আছো তোমালোকৰ আজিৰ ক্লাছটোৰ পিছত আৰু বিশেষ বুজিবলগীয়া বস্তু থাকি নাযাব কিন্তু তোমালোকে বহুতে এই বস্তুটো যেটো কিতাপত আছে চিত্ৰ 15.3 বুলি এটো দেখি বহুতে ভয় খাই আছে এটো সাংঘাতিক ধৰণৰ খন তালিকা দেখিলে ভয় লগা সো এতিয়া আমি এইখন বুজিব লাগিব এটো বেলেগ একো কথা নহয় যে এটো এটা লুডুগুটি এটো এটা লুডুগুটি দুটা লুডুগুটি যদি একেলগে টছ কৰি দিয়া একেলগে দুটা লুডুগুটি দলিয়াই দিলা এনেকে দলিয়াই দিলা দুটা লুডুগুটি তেতিয়া তাৰ পৰা ওলাব পৰা সম্ভাৱ্য ঘটনাৰ এখন লিষ্ট এটা মই তোমালোকৰ মুখৰ আগত ড্ৰ কৰি দেখা দিম তেতিয়া বেছি ভালকে বুজি পাবা চাই লোৱা ইয়াত যেতিয়া দুটা লুডুগুটি একেলগে টছ কৰা ঘটনাৰ কথা কম এটা লুডুগুটিৰ পৰা কি ওলাব পাৰে স্যাৰ 1 2 3 4 5 6 এটাৰ পৰা কি ওলাব পাৰে 1 2 3 4 5 6 বেলেগ কিবাটো নোলাই এইকেইটা ওলাব যদি এটো এটা আমি সাধাৰণ লুডুগুটিৰ কথা কওঁ যেটো আমি ব্যৱহাৰ কৰি থাকো জেনেৰেলি সো আৰু কি ওলাব পাৰে ইটোৰ পৰা একেই 1 2 3 4 5 6 ওলাব পাৰে এটা দুটা যেতিয়া একেলগে টছ কৰি দিবা আগতে হেড আৰু টেইল কৰতে ইমান অসুবিধা নাছিল বিকজ হেড টেইল ওলাব পাৰে হেড টেইল দুটাই আছিল ঘটনা
ইয়াত কিন্তু ছটা আছে মুঠ ঘটনা সদায় কেনেকৈ উলিয়াব কিমানটা ওলাব যদি তোমালোকে চাবলৈ যোৱা আগতে হেড টেইল কেইটা আছিলে দুটা আছিলে 2 স্কয়াৰ কৰি দিয়া এটা কেইটাকে আছে ছটাকে 6 স্কয়াৰ কৰি দিয়া জাস্ট স্কয়াৰ কৰি দিলে হ'ল বা 2 * 2 6 * 6 সো মুঠতে কিমানটা ওলাব 4 চাৰিটা ঘটনা ওলাইছিলে নে ইয়াৰ ক্ষেত্ৰত মুঠতে কিমানটা ওলাব 36 টা ঘটনা যেনেকৈ তুমি লিখিছিলা হেড টেইল হেড টেইল তেনেকৈ ইয়াত কিমানটা লিখি ওলাব 36 টা সো ইয়াক কৰিবৰ কাৰণে আমি এখন চাৰ্ট পাতিব লাগিব নহলে প্ৰবলেম হৈ যাব চোৱা চাৰ্টখন আমি কেনেকৈ ধৰণে পাতিম ছটা ঘৰ বনাইলো হা 2 3 4 5 এফালে বনাই দিওঁ 6 এফালে বনাম ছটা এতিয়া ৰবা এটা বেছি হ'ব নিচিনাহে লাগিছে চাওঁচোন 1 2 3 4 5 মানে এফালে আহি দিওঁ 6 বস চাওঁচোন তাৰমানে 1 to 6 লৈকে লিখি ল'লে হ'ল আৰু বেলেগ কথা নাই চোৱা 1 2 3 4 5 6 পাৰফেক্ট এফালে 1 2 3 4 5 6 ওকে ঠিক আছে একদম সিম্পল 1 1 তাৰমানে কি বুজি পালা যে ইয়াত 1 ওলাওতে এটোটো দুইটাতে 1 লোৱাৰ চান্স এটা আছে এটাত 1 ওলালে ইটোত 1 ওলালে এটাত 1 ওলালে ইটোত 2 ওলাব পাৰে তুমি এটা বস্তু প্ৰথমতে ফিক্স কৰি লোৱা যে এটাত সাপোজ 1 এ ওলালে ইটোত কি ওলালে মই চাও এটাত 1 ওলাতে ইটোত 1 ওলাব পাৰে এটাত 1 ওলাতে ইটোত 2 ওলাব পাৰে 1 3 1 4 1 5 1 6 ওলাব পাৰে নে নোৱাৰে তাক আমি চাৰ্টখনৰ হেল্পত চালে একদম ইজিলি ওলাই যায় কেনেকৈ ওলাই যায় চাবা মই এনেকৈ দেখাম 1 1 এটা ওলাব পাৰে 1 2 এনেকৈ বনাই গলে হ'ল 1 2 1 3 1 4 1 5 1 6 বুজি পাইছা সো এটো কিমান হ'ব 1 3 then 1 4 তাৰ পিছত 1 5 তাৰ পিছত 1 6 হ'ব পৰাপৰ লিখি যাও এতিয়া 2 1 2 2 2 3 2 4 2 5 2 6 এটাত 2 ওলাওতে ইটোত 6 ওলাব পাৰে এটাত যদি 2 ওলাই ইটোত বাকি 1 2 3 4 5 6 যিকোনো ওলাব পাৰে 3 ওলাওতে 3 ইটোত 1 ওলাব পাৰে 3 1 3 2 6 3 6 4 6 5 6 6 বস কিবা টান নেকি কোৱা একো টান নহয় ইয়াৰ পিছত তোমাক যি কোৱেশ্চন দিয়ে তুমি কৰিব পাৰিবা কেনেকুৱা কোৱেশ্চন সুধিব জানা তোমাক সুধিলে আৰু তুমি ইয়াত 36 টা আছে না নিজে কাউন্ট কৰি চাবাচোন এফালে চোৱা 1 2 3 4 5 6 1 2 3 4 5 6 6 into 6 36 টা ৰিজাল্ট ওলাব এটা তোমালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব বোলে দুটা অংকৰ যোগফল 12 হোৱাৰ সম্ভাৱিতা কিমান হ'ব মানে এনেকুৱা লুডুগুটি দুটা টছ কৰিলা এনেকুৱাকে টছ কৰিব লাগিব যে হেকিটা ঘটনাৰ সম্ভাৱিতা কিমান হ'ব যত ইয়াত আৰু ইয়াত যিকিটা সংখ্যা ওলাব তাহাতৰ যোগফলটো 12 হয় সামেশনটো 12 হয় এনেকুৱা সো তেতিয়া তুমি 1 1 লবা নেকি নহয় স্যাৰ 1 1 + 1 এটো 2 হৈ গল 2 + 1 3 হৈ গল 3 + 1 4 হৈ গল সো কোনবিলাক ঘটনা তুমি তেতিয়া লব পাৰিবা যাৰ যত যোগফলটো কিমান হ'ব লাগিব 12 6,6 তাক বাদ দিটো বেলেগ কোনো নহয় মোৰ মতে 6,6 6 + 6 12 হ'ব তেতিয়া তুমি কি বুলি কবা যে যদি তোমাক কয় যে এনেকুৱা সম্ভাৱিতা কিমান হ'ব যত দুটা লুডুগুটি তোলা সংখ্যা কেইটাৰ যোগফল 12 হয় তুমি দেখিছা তেনেকুৱা ঘটনা ইয়াত এটাই আছে সো এটাই আছে আৰু মুঠতে ঘটনা 36 আছে সো এটো একদম ইজি এটা আনসাৰ লাগিব কথাটো বুজি পাইছা নে তেনেকুৱা ধৰণৰ কোৱেশ্চনছ ইয়াতে আহিব কি ধৰণৰ কোৱেশ্চনছ আছে আমি ইয়াৰ পিছতে এটা উদাহৰণ আছে আমি হেতু কৰিলো তেতিয়া বুজি পাই যাম চাই লোৱা এতিয়া এই কোৱেশ্চনটো কৰতে মই ইয়াতে তোমালোকে নেদেখাকে পটককে আঁকি ললো মনে মনে আকৌ চাৰ্টখন নহলে আকৌ বহুত টাইম গুছি যাব সো উদাহৰণ 13 টো চোৱা কৈছে কি বুলি এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠোৱা হ'ল তুমি ধৰি লোৱাটো ছাই ৰঙৰ এটা লুডুগুটি এটো এটা নীলা ৰঙৰ লুডুগুটি একেলগে মাৰি পঠালো তাৰমানে দুটা লুডুগুটি এতিয়া সকলো সম্ভাৱ্য ফলাফল লিখা বুলি কোৱাৰ লগে লগে তোমাৰ কাম হ'ল তুমি চাৰ্টখন পাতিব লাগে এইখিনি হৈছে সকলো সম্ভাৱ্য ফলাফল এই উপা তাৰ পিছত তুমি লিখিলা এটা মোক কোৱেশ্চন সুধিব পাৰে যে স্যাৰ চাৰ্টখন পতাৰ পিছত আকৌ এক্সট্ৰাকে লিখিব লাগিব নেকি নিলিখিলেও হৈ যাব চাৰ্টখন পাতি দিলে হৈ যাব লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি
8 হোৱাৰ সম্ভাৱিতা কিমান হ'ব তো কেনেকুৱা ঘটনাৰ সম্ভাৱিতা সুধিছে যে দুটা লুডুগুটি মাৰিলাতো এটুত আৰু এটুত যিকিটা সংখ্যা ল'ব তাহাঁতৰ সমষ্টি বা যোগফলটো কিমান হ'ব লাগিব সামেশনটো 8 হ'ব লাগিব এনেকুৱা কোনখিনি আছে ঘটনা তুমি যদি চোৱা টোটেলটো 36 আছে এটো পাক্কা যে তলত 36 আহিবই স্যাৰ এক নম্বৰটোৰ আনসাৰৰ তলত 36 আহিবই টোটেল কিমান আছে মানে টোটেল 8 হোৱা কিমান আছে চোৱা যোগফল 8 হ'ব লাগিব হা 6 plus 1 লৈকেও যদি তুমি গুছি যোৱা 6 plus 1 এটো ম্যাক্সিমাম দিব 7 হে পাবা তাত 8 নোপোৱা 2 plus 1 2 plus এনেকে গৈ গৈ 2 plus 5 কৰিলে তোমাৰ 7 হ'ব 2 plus 6 কৰি দিলে তোমালোকে কিমান পাবা 8 পাবা yes এটো এটা ৰিজাল্ট হ'ব পাৰে মই একদম সৰুকে চিন দি যাওঁ এটো এটা হ'ব পাৰে তাৰ পিছত 5 3 8 হ'ব পাৰে 3 plus 5 8 হ'ব পাৰে বাকি বিলাক তুমি চাবাচোন নিজে নহয় 3 plus 1 4 3 plus 2 5 এনেকে চাব পাৰা 4 plus 4 8 5 plus 3 8 6 plus 2 8 বাকি তুমি চাবাচোন আৰু কতো 8 নোলায় সো হে কাৰণে আমি এনেকে ধৰণে এটা মাৰ্ক কৰি দিব পাৰো যে এই গিটা কেনেকুৱা ঘটনা যত যোগফল কিমান হৈ আছে 8 হৈ আছে দুটা লুডুগুটি তোলা সংখ্যা কিটাৰ যোগফল 8 কিমানটা আছে তেনেকুৱা 1 2 3 4 5 আনসাৰ 5/36 ইমানেই ইজি নেক্সট লৈ আহি যোৱা 13 হ'ব লাগিব সংখ্যা দুটাৰ সমষ্টি 13 হ'ব লাগিব সংখ্যা দুটাৰ সমষ্টি যদি 13 হয় কোনো পধ্যে পাব নোৱাৰা তুমি ইয়াত যোগ কৰি চাবা 6 plus 6 চোৱা ইয়াত 6 ইয়াত আটাইতকৈ ডাঙৰ ওলাব পৰা সংখ্যাটো কি স্যাৰ 6 ইয়াত আটাইতকৈ ওলাব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 6 দুটা আটাইতকৈ ডাঙৰ সংখ্যা ওলাইছে তথাপিতো প্লাস কৰিলে তুমি 12 পাবা 13 টো কেতিয়াও নোপোৱা সো 13 পোৱাৰ কোনো ঘটনা ইয়াত নাই আসলতে গতিকে সম্ভাৱিতা 0 হ'ব বুজি পাইছা কবলৈ গলে টোটেল 36 আছে 13 পোৱা ঘটনা এটাও নাই 0 সো 0/36 মানে স্যাৰ আনসাৰ 0 এটো হ'ব yes 3 নম্বৰলৈ আহি যোৱা 12 তকৈ সৰু বা এই বাটো এবৰ খেলিমেলি লগাই দিয়ে দেই বা বুলি দিছে ডাইৰেক্ট সৰু বুলি দিয়া নাই সৰু বা সমান তাৰ মানে 12 ৰ সমান হলেও হ'ব 12 তকৈ সৰু হলেও হ'ব এটা তুমি যদি চোৱা 12 ৰ সমান বুলি ক'লে 6 plus 6 12 টো হলে বা 12 তকৈ সৰু বুলি ক'লে গুটেও বা 12 তকৈ সৰুহে হ'ব তুমি যোগ কৰি চাবা সব 12 তকৈ সৰু ওলাব বা সমানো হ'ব পাৰে বুলি কৈ দিলে তাৰ মানে 6,6 টো হ'ব পাৰে তো আলটিমেটলি ইয়াত যিমান ঘটনা আছে সব যোগ কৰিলে তুমি 12 তকৈ সৰুটো পাবাই 12 তকৈ সৰু পাবাই আৰু এটো যোগ কৰিলে 12 ৰ সমান পাবা আলটিমেটলি গুটে 36 টা হেতু ঘটনা যি তোমাক যোগফল কেটা কিমান দিব মানে দুটা সংখ্যাৰ যোগফলটো কিমান দিব 12 বা 12 তকৈ সৰু দিব গতিকে আনসাৰ কিমান হ'ব স্যাৰ 36/36 হ'ব yes 36/36 মানে 1 সো চাবলৈ গলে এটো এটা অসম্ভৱ আৰু এটা নিশ্চিত ঘটনা হয় নে নহয় কোৱা যদি মই কওঁ যে তুমি 13 পাব লাগিব যোগফল 20 পাব লাগিব অসম্ভৱ পাবই নোৱাৰা মই যদি কওঁ 12 বা 12 তকৈ সৰু সো হেতু এটা নিশ্চিত পাবাই তেনেকুৱা সংখ্যা সবে 12 বা 12 তকৈ সৰু যোগফল বিলাক সো এইটোৱে এনেকুৱা এটা কোৱেশ্চন আছিল যেটো টাইপৰ কোৱেশ্চন আজি ক্লাছলৈ কৰা আছিল আজি কৰিলা এটা এনেকুৱা টাইপৰ তোমালোকে পাৰি যাবা বুজি পাইছা দুটা লুডুগুটি টস কৰা দুটা কইন টস কৰা আই হোপ তোমালোকে বুজি পাইছা তো এটা কাম কৰো আজি অকনমান পিছলে থোৱাতকে অকনমান আগতীয়াকে মই হোমৱৰ্ক কিটা দি যাও নেকি বিকজ মই হোমৱৰ্ক আজি ইয়াৰ পৰা দিম ঠিক আছে ইয়াৰ পিছত আৰু দুটামান কোৱেশ্চন কৰিম হোমৱৰ্কটো আজি অলপমান মাজত ভৰাই দিলো দেই এতিয়া মোৰ হোমৱৰ্ক কেটা হল চাই লোৱা আজি ক্লাছৰ হোমৱৰ্ক দেই ইয়াত এনেকুৱা ঘটনাৰ সম্ভাৱিতা উলিওৱা কি দিও যত এই সংখ্যা কিটাৰ যোগফল কি হ'ব লাগিব মই সিম্বলিক্যালি বুজাকেহে সদায় লিখি দিও সংখ্যা কিটাৰ যোগফল কি হ'ব লাগিব তোমাৰ 6 ৰ সমান বা 6 তকৈ সৰু হ'ব লাগিব करके दिखाओ এনেকুৱা ঘটনাৰ সম্ভাৱিতা যত কি হ'ব লাগিব দুটা লুডুগুটি একেলগে টস কৰোতে তাহাতৰ সংখ্যা কিটাৰ যোগফল 6 হ'ব লাগিব বা 6 তকৈ সৰু হ'ব লাগিব এটো এটা কোৱেশ্চন আজি হোমৱৰ্ক আৰু সেকেন্ডটো হল এনেকুৱা ঘটনাৰ সম্ভাৱিতা কোৱা অলপ বেলেগ দিও যত এনেকুৱা ঘটনা হ'ব লাগিব যত ঘটনাবিলাক কেনেকুৱা হ'ব লাগিব যে সংখ্যা কিটাৰ যোগফল যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ হয় যত সংখ্যা কিটাৰ যোগফল কি হ'ব লাগিব যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ হ'ব লাগিব বস এইগিটা কৰিলে হৈ যাব এইগিটা কৰিলে হৈ যাব যে প্ৰথমটো দিলু 6 বা 6 তকৈ সৰু হ'ব লাগিব যোগফল আৰু সেকেন্ডটো কি দিলু যে সংখ্যা কিটাৰ যোগফলটো হা সামেশনটো কি হ'ব লাগিব এটা যুগ্ম সংখ্যা হ'ব লাগিব
হেনেকুৱা ঘটনা পোৱাৰ সম্ভাৱিতা কি হ'ব এইকেইটা হৈছে আমাৰ আজিৰ ক্লাছৰ হোমৱৰ্ক হ'ব এইখিনি কৰি দেখাব পাৰিবা চাগে বুজি পাইছা যদি নেক্সট এখন ফুটবল খেলৰ কথা আহিল ইয়াতে কোৱা হৈছে কি বুলি যে এখন ফুটবল খেলত কোনটো দলে আৰম্ভণিতে বলটো ল'ব তোমালোকে জানা যে দুটা দল থাকে আৰম্ভণিতে কোনটো দলে বলটো ল'ব সেইটো সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰা টছ কৰাটো দৰকাৰ বুলি ভাবা মানে একদম পিওৰ কইন এটা কিয় টছ কৰাটো বুলি ভাবা একদম সিম্পল আনসাৰ এটা মুদ্ৰাত বা এটা কইনত দুটাই পিঠি থাকে হেড এণ্ড টেইল আৰু ফুটবল খেলুত এটা টিম কেইটা থাকে দুটা থাকে সো এটা টিমৰ এগেইনষ্টত এটা মই যদি কলো হেড ইটো টিমৰ কাৰণে ধৰলা টেইল হৈ গল কথাটো তেনেকুৱা সো মই যদি কলো হেড উলালে মিন্স মই পালো তাৰ মানে যেতিয়া দুটা টিমৰ মাজত চয়েস কৰিবলগীয়া হ'ব বস্তুটো তেতিয়া হলে আমি তাত এটা কইন ইউজ কৰিম যদি এনেকুৱা হলতেন বুলে 6টা মান টিম আছে এটো কথা মই ফাৰ্স্ট ক্লাছটো চাগে কৈছিল তেতিয়া এটা লুডু গুটি টছ কৰিলা হেতেন কিয়নো তাত 6টা ৰিজাল্ট আছে গতিকে ইয়াৰ আনসাৰটো তুমি কি বুলি দিবা কিহৰ বাবে লোৱা হয় বুলি ধৰি লোৱা কিয়নো এটা বিশুদ্ধ মুদ্ৰাত পাব পৰা ঘটনা দুটা আছে মুঠ ঘটনা দুটা পাব পাৰি আৰু এখন ফুটবল খেলতো মুঠ টিম কেটা থাকে দুটা থাকে বস হেতুৱে হৈছে তাৰ আনসাৰ একদম ইজি কোৱেশ্চন তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 4 এটো অনুশীলনীৰ কোৱেশ্চন হয় কিয়নো আমি 3 লৈকে কৰিছো অনুশীলনী তলৰ কোন কেটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে আমি পঢ়িছিলো নেকি বাৰু যে সম্ভাৱিতা যিকোনো ঘটনাৰ সম্ভাৱিতা সদায় কি হ'ব শূন্যতকে যিকোনো ঘটনাৰ সম্ভাৱিতা বা probability কি হ'ব সদায় একতকে সৰু হ'ব বা একৰ সমান হ'ব আৰু শূন্যতকে ডাঙৰ হ'ব বা শূন্যৰ সমান হ'ব অসম্ভৱ হলে শূন্য আটাইতকে বেছি ডাঙৰ সম্ভাৱিতা 1 হ'ব মানে নিশ্চিত তাৰ মাজতে থাকে তো শূন্যতকে ডাঙৰ বুলি কোৱাৰ লগে লগে তোমালোকে সংখ্যা ৰেখাৰ তলত মল্টিপ্লাই দিয়া সো এফালে -1 -2 থাকিলে এফালে +1 +2 থাকিলে সো শূন্যতকে ডাঙৰ আৰু একতকে সৰু আৰু দুটাৰ সমান হ'ব পাৰে তাৰ মানে ইয়াৰ মাজতে থাকিলো তো ইয়াৰ মাজতো ঋণাত্মক সংখ্যা কিটা হ'ব নোৱাৰে নেগেটিভ কিটা হ'ব নোৱাৰে যত নেগেটিভ দেখিছা কাটি দিয়া তাৰপিছত নেক্সট কথা হল 15% মানে কি হয়নো যেতিয়াই আমি পার্সেন্টেজ সাইনটো যেতিয়াই থাকে পার্সেন্ট 20% 30% 15% পার্সেন্ট চিনটো যেতিয়া আঁতৰাই দিবা গম পাবা যে 1/100 20% তাৰ মানে কিমান 20 into 1/100 হা 100% মানে কিমান 100 into 1/100 তেতিয়া 15% মানে কিমান হয় 15% মানে কিমান হয় 15 into 1/100 সো এটো যদি কৰা তেতিয়াহলে ইয়াৰ পৰা আনসাৰ কিমান ল'ব তুমি যদি 5 এৰে কটাকটি কৰি দিয়া 5 3 গুণ 15 এফালে 20 5 100 সো 3/20 এটা আনসাৰ পালো বাৰু ঠিক আছে 3/20 পালো তাৰ পিছত আচ্ছা আমাৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এটোটো নোৱাৰে বুলি আমি গম পালোৱে কেতিয়াবা আকৌ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে কোনটো সম্ভাৱিতা হ'ব এতিয়া এইটো হ'বনে নহয় সম্ভাৱিতা হেতুত আমাৰ ডাউট এটা থাকিব পাৰে মই হেকাৰণে কৈ ললো যে 15% মানে তাক যদি তুমি লৈ যোৱা আলটিমেটলি 3/20 হ'ল আৰু 3 যদি তুমি 20 ৰে হৰণ কৰা ডিভাইড কৰা পইণ্ট দিলা 0 আহিলে 20 গুণ 20 এফালে 10 আহিলে পইণ্ট থকাৰ কাৰণে 0 20 5 100 তাৰ মানে 0.15 আৰু এই ভাগেও তোমালোকে জানা 15/100 মানে 0.15 সো 0.15 টো আলটিমেটলি এটা নাম্বাৰে হ'ল ন আৰু যি একতকে সৰু হয় সো আমাৰ ইয়াত এই অপচন কেটা তুমি যদি চোৱা এটো 2/3 এটো একতকে সৰুৱে হ'ব কৰিছালে 0.7 একতকে সৰু এটো 0. কিবা এটা নাহিব জানো একতকে সৰু হ'ব সো একতকে সৰু সম্ভাৱিতাটো হ'ব পাৰে আৰু 15% মানে বেলেগ একো নহয় 0.15 ইউ একতকে সৰু হ'ব পাৰে কিন্তু নেগেটিভ হ'ব নোৱাৰে গতিকে তোমালোকে আনসাৰটো অকল ডাইৰেক্টলি আনসাৰটো যোৱাতকে আমি গোটেই কোৱেশ্চনটো বুজিয়াব লাগে তাত থকা প্ৰতিটো অপচনে আমাক কি কৈ আছে তাৰমানে হেতু কাৰণে মই ডিসকাস কৰি দিছো গতিকে ডাইৰেক্টলি ক'বলৈ গলে কোন কেটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ডাইৰেক্টলি ক'ব পাৰিবা যত মাইনাস চিন আছে এটো কেতিয়া হ'ব নোৱাৰে নেগেটিভ আছে যদি হ'ব নোৱাৰে কেতিয়াবা কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যত তোমালোকৰ আছে বুলে -1.5 আৰু এটা আছে +1.5 এটো সাপোজ অপচন মই ইয়াত ইনে দি দিছো ই জেনিবা সো তেতিয়া হলে বি এণ্ড ই বুলি যদি কোবাত অপচন থাকে এটো তুমি কাৰেক্ট বুলি লিখিব লাগিব সো কেতিয়াবা এনেকুৱা হয় অপচনটো তোমালোকে দেখিলা এটো একদম ভুল মানে তোমাৰ কাৰণে কাৰেক্ট আনসাৰ বুলি গম পাই গলা লগালগ লিখি থৈ আহিলা কিন্তু তুমি নাচালা যে পিছৰ অপচন কেটা কি আছিল তুমি ভাবি লোৱাচোন পিছত যদি এনেকুৱা এটা অপচন দি দিলে হেতেন যে ডি অপচনটো সাপোজ এনেকুৱা হয় যে +1.5 আৰু তোমাৰ অপচন কেটাত আছিলে বি এণ্ড ডি বুলিও এটা অপচন আছিলে কি বুলি আছিলে তোমালোকে এনেকে ধৰণে বি টো মাৰি থৈ গুছি আহিলা
দেখিলা যে এটোটো ভুল হ'বই কিন্তু বি এণ্ড ডি বুলিও এটা আছিলে এটো তুমি নাচালাই ডিউটোটো সম্ভাৱিতা হ'ব নোৱাৰে কথাটো বুজি পাইছা নাই সাৱধান হবা দেই এইবিলাক কথা সাৱধান হবা এতিয়ালৈকে কোৱেশ্চন পেপাৰ বিলাক যিমান দেখি আছো মানে তোমালোকৰ এটো বছৰত এতিয়া মই ভিডিওটো বনাই আছো একচুয়ালি 2025 to 26 ৰ বেটছৰ বাবে আৰু এটো নাজানো আৰু কিমান বছৰ চলি থাকে কিন্তু মই বনাইছো এই ভিডিওটো এনেকুৱাকে যাতে কেই বছৰ মান এই ভিডিওটো চলি থাকে মই আকৌ আপডেট নকৰিলেও হৈ যায় তো তোমালোকে বা কোন বছৰ চাই আছা এটা ফ্ৰেশলি যিসকলে চাই আছা অফ কোৰ্স নতুন ভিডিও চাই আছা সো প্যাটাৰ্ন বিলাক অলপমান চেঞ্জ হৈছে ষ্টুডেন্ট বিলাকে মানে মুখস্থ কৰা বস্তুটোৰ ওপৰত অকনমান যাতে গুৰুত্ব কমাই দিয়ে তাৰ কাৰণে চৰকাৰে এই ব্যৱস্থা লৈছে গতিকে তোমালোকে অকমান সাৱধান হ'বা কোৱেশ্চনটো ভালকে পঢ়ি চাবা নহলে পছলাত দাঁত ভাগি যাব পছলাত দাঁত ভগা বুজি পাইছা নহয় ইজি কোৱেশ্চনতে মাৰ খাই যাবা যদি PE = ইমান তাৰ মানে এটা ঘটনাৰ probability সম্ভাৱিতা ইমান তেতিয়ালে ই নোহোৱাৰ সম্ভাৱিতা কিমান ভেৰি ইজি তোমালোকে ঘটনাটা হোৱাৰ সম্ভাৱিতা যদি ইমান বুলি পাইছা এতেকে সেই ঘটনাটো নোহোৱাৰ সম্ভাৱিতা আমি কেনেকে লিখো এনেকে মানে কিমান হয় 1 - 0.05 1 ৰ পৰা ঘটনাটো হোৱাৰ সম্ভাৱিতাটো মাইনাস কৰি দিলে হল সো 1 - 0.05 যদি কৰা এটো কেনেকে কৰিবা তো 1.00 বুলি দি লোৱা আকৌ 0.05 এটো মাইনাস কৰা দৰ পাস গল থাকিল 5 ইয়াত থাকিলে 9 এফালে 0 সো মাইনাস কৰ পৰা আহিব 0.95 ভেৰি ইজি এটো আৰু কিবা মই বুজাই থাকিব লগিয়া নাই নেক্সট আহি যোৱা কোৱেশ্চন নম্বৰ 6 এটো অনুশীলনীৰে হয় এটা মুনাত মাত্ৰ নেমুৰ স্বাদৰ মৰ্টন আছে নেমুৰ স্বাদ মানে টেঙা টেষ্টৰ মানে টেঙা হোৱাদৰ মৰ্টন আছে ঠিক আছে সো মালিনীয়ে মুনাটো নুচুৱাকৈ এটা মৰ্টন ললে এখন মুনাত যেনিবা এই মৰ্টন বিলাক আছে আৰু সেই মুনাখনত থকা মৰ্টন বিলাক সব টেঙা হোৱাদৰ তেওঁ লোৱাটোৰ সম্ভাৱিতা কি হয় তেওঁ যে মৰ্টনটা তাৰ পৰা টানিব তাৰ সম্ভাৱিতা কি হয় এটা কমলা স্বাদৰ মৰ্টন লয় কমলা স্বাদ মানে যত বুজি পাইছা না অৰেঞ্জ জৰ টেষ্ট থাকিব লাগিব এতিয়া তোমালোকে কালাৰ নাচাবা সো মই হেকাৰণে দুটা বেলেগ টাইপৰ মৰ্টন যে দেখাইছো হেকাৰণে দেখাইছো তেনে তোমালোকে ভাবিনলো যে দুটা বেলেগ টাইপৰ মৰ্টন আছে বাকলিটো বাদ দিয়া ইয়াত কালাৰৰ কথা কোনে ইয়াত হোৱাদৰ কথা কৈছে কৈ দিছে এটা কথা একদম পাক্কা কি যে হোৱাদটো সব টেঙা মৰ্টন তা মানে বুজি পাইছা নেমু স্বাদৰ এতিয়া তাত কমলা স্বাদৰ মৰ্টন যদি পোৱাৰ সম্ভাৱিতা তোমাক খুদে অফ কোৰ্স এটো 0 হ'ব এটো মই আৰু বেলেগকে লিখি থাকিব নালাগে কিয়নো ইয়াত কমলা স্বাদৰ মৰ্টন নাই 0 নেমু স্বাদৰ মৰ্টন যদি লয় তেতিয়াহলে তাৰ সম্ভাৱিতা কিমান হ'ব স্যাৰ 1 হ'ব কিয়নো ইয়াত সবটো নেমু স্বাদৰ মৰ্টন আছে যিমানটা নাথাকক লাগে হয়নে সো তোমালোকে আনসাৰটো লিখোতে কেনেকুৱা ধৰণে লিখিবা হা আনসাৰটো লিখোতে কেনেকুৱা ধৰণে লিখিবা যে ইয়াত যিহেতু আটাইবোৰ কৈছে নাই মাত্ৰ নেমু স্বাদৰ মৰ্টন তাৰ মানে সব আটাইবোৰ নেমু স্বাদৰ মৰ্টন আছে হয়নে গটিকে এখিনি লিখিবা মই নিলিখো দেই এটা কমলা স্বাদৰ মৰ্টন হোৱাৰ সম্ভাৱিতা 0 হলে তাৰ পিছত কি বুলি লিখিবা এটা নেমু স্বাদৰ মৰ্টন হোৱাৰ সম্ভাৱিতা 1 তাৰ পৰা যদি টানি দিয়ে ইজি কোৱেশ্চন নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চন নম্বৰ 7 এটো অনুশীলনীৰ কোৱেশ্চন ইয়াত কৈছে যে এটা তিনিজনীয়া ছাত্ৰ দল মই বাৰু ছাত্ৰীয়ে লৈ ললো ছাত্ৰ দল বুলি কোৱা হৈছে মই একচুয়ালি পিকচাৰ বিচাৰি নাপালো তিনিজন লৰা এনেকে থকা এনিৱেজ তিনিজনীয়া ছাত্ৰৰ দলত দিয়া আছে দুজন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা ইমান তিনিজন আছে তাৰে দুজনৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা হৈছে ইমান এটা দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি আগৰ ক্লাছত এটা কোৱেশ্চন কৰিছিলো দুগৰাকী ছোৱালী আছিলে আমুকৰ জন্মদিন জিতনাহনি হ'ব সেম দিনত হোৱাৰ সম্ভাৱিতা সেম দিনত নোহোৱাৰ সম্ভাৱিতা এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আছিল এটো অলপ বেলেগ টাইপ আছিল যদি ভিডিওটো চোৱা গম পাবা ইয়াত বেছি কমপ্লিকেটেড কৰিব দৰকাৰ নাই তিনিজন আছে দুজনৰ একে হোৱা দুজনৰ একে নোহোৱা হোৱা আৰু নোহোৱাৰ সম্ভাৱিতা যদি ইমান হোৱাৰ সম্ভাৱিতা 1 - ইমান চোৱা কেনেকে লিখিবা জানা তোমালোকে মানে আমি এটো আমি কি সম্ভাৱিতা বুলি কওঁ সম্পূৰক বা কমপ্লিমেন্টাৰী ইভেন্টৰ ক্ষেত্ৰত মানে যে দিয়া আছে ডাইৰেক্টলি এনেকে লিখিলে হল আৰু একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা এবাৰ হোৱা দিয়া নাই কিন্তু দেই নোহোৱা একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা কিমান দি থোৱা আছে 0. এটো আমি ধৰি লও এনেকে বুলি চোৱা নোহোৱাৰ সম্ভাৱিতাটো স্যাৰ আমি PE বাৰ বুলি ধৰি লব পাৰো নেকি পাৰা ধৰি লব পাৰা কিমান হ'ব 0.992
এতেকে একে জন্মদিন হোৱাৰ সম্ভাৱিতা দুজন ছাত্ৰ বুলি কৈ দিছে লিখি থাকিলে হ'ব একে জন্মদিন হোৱাৰ সম্ভাৱিতা একে জন্মদিন হোৱাৰ সম্ভাৱিতা মই ধৰি ললো PE তোমালোকে জানা যে PE = কিমান 1 - PE বাৰ বা তুমি এনেকেও লিখিব পাৰা যে নোহোৱাৰ সম্ভাৱিতা আমি কেনেকৈ লিখো 1 - হোৱাৰ সম্ভাৱিতা কথাটো আলটিমেটলি একে হয় এতিয়া তোমাক সুধিছে যে হোৱাৰ সম্ভাৱিতা উলিয়াব লাগে সো হোৱাৰ সম্ভাৱিতা যদি উলিয়াবলৈ যোৱা তেতিয়াহলে তুমি চোৱা মই এটা লাইন ইয়াতে স্কিপ কৰিম মই জাস্ট দেখাই লৈছো আগতীয়াকৈ এবাৰ যেটো আমি জানো এটা যদি তুমি হোৱাৰ সম্ভাৱিতাটো উলিয়াবলৈ যোৱা PE টো যেনিবা এফালে লৈ আনিলা প্লাস PE হলনে আৰু PE বাৰটো যদি ইফালে লৈ যাও 1 - PE বাৰ গতিকে তোমালোকে দুইটাই ফৰ্মুলা হিচাপে ইউজ কৰিব পাৰা এটো চোৱা যদি নোহোৱাৰ সম্ভাৱিতা উলিয়াবলৈ দিয়ে 1 - হোৱাৰ সম্ভাৱিতা যদি হোৱাৰ সম্ভাৱিতা উলিয়াবলৈ দিয়ে 1 - নোহোৱাৰ সম্ভাৱিতা একেটাই কথা গতিকে আমি যেহেতু জন্মদিন হোৱাৰ সম্ভাৱিতা বুলি লিখিছো আকৌ এফালে এটো লিখি নলও ডাইৰেক্টলি এটো লিখি দিলে হৈ যাব কথাটো বুজি পালো চাগে সো 1 - একে জন্মদিন হোৱাৰ সম্ভাৱিতা কিমান আছিল 0.992 মাইনাস কৰা এটো 1 আছিল 1.000 বুলি দি লোৱা আৰু এটো হৈছে 0.992 ধৰ গল থাকিল 8 9 গল 0 9 গল 0 আৰু এফালে থাকিলে 0.008 yes কিমান হ'ব 0.008 এটো হ'ব একে জন্মদিন হোৱাৰ সম্ভাৱিতা গতিকে এটো কমপ্লিমেন্টাৰী ইভেন্ট বা সম্পূৰক কি আছিল পূৰক ঘটনাৰ সম্ভাৱিতা আমি উলিয়াবলৈ পঢ়িছিলো হেতু ফৰ্মুলা ইউজ কৰিলে হৈ যাব নেক্সট ওকে সো আজি আমি যিখিনি টপিক কভাৰ কৰিব লাগিছিল যেকিটা কোৱেশ্চন হেকিটা আমাৰ শেষ হৈ গৈছে ইয়াৰ পিছত আমি লাষ্ট ক্লাছৰ হোমৱৰ্ক গিটা কৰিম এতিয়া মাজতে জনাই থওঁ যে আমাৰ জ্ঞানম টিউশন এপটোত জ্ঞানম টিউশন যেটো আমাৰ ইউটিউব চেনেলৰ নাম দেখিছা সেম নামত এপ এটা এভেইলেবল হৈ আছে প্লে ষ্টৰত গৈ ডাউনলোড কৰিবা তাতে ক্লাছ 10 ক্লাছ 11 ক্লাছ 12 এনেকৈ পাবা ক্লাছ 10 ৰ বৰ্তমানলৈকে আমাৰ সাধাৰণ বিজ্ঞান আৰু উচ্চ গণিত বা এডভান্স ম্যাথমেটিক্সৰ কোৰ্স এভেইলেবল আছে তোমালোকে গৈ চাব পাৰা পাৰচেজ কৰিব পাৰা যদি তোমালোকক ফুল কোৰ্সৰ সুবিধা লাগে এইকিটা সাবজেক্টৰ বাবে জ্ঞানম টিউশন এপটো ডাউনলোড কৰিলে তাতে গলেই হ'ব তোমালোকে ক্লাছ 10 ৰ মানে ক্লাছ 10 বুলি থাকিবই তাত ক্লিক কৰি দিলে তাতে এই কোৰ্স কিটা দেখি পাবা যদি কাৰোবাৰ ইচ্ছা আছে এই কোৰ্স কিটা কৈ চাব পাৰা হ্যান্ড ৰিটেন ক্লাছ নোটস ৰেকৰ্ডেড ক্লাছ A to Z গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা আছে বাৰু এতিয়া মই আৰু এটা কথা কৈ যাওঁ যে এই এপটো ডাউনলোড কৰিবলৈ যাওঁতে কোনোবা যদি ভাবিছা স্যাৰ ল্যাপটপত ক্লাছ কৰিব কেনেকৈ পাৰিম বা তোমালোকে আইফোনত বা আইপ্যাডত ক্লাছ কৰিব পাৰিবা নে নোৱাৰা সেইখিনি যদি তোমালোকে জানিব বিচাৰিছা তাত সবতে ক্লাছ কৰিব পাৰিবা কিবা যদি অসুবিধা হয় 8638163934 এটো মোৰ WhatsApp নাম্বাৰ ইয়াত অফিচিয়ালি মই তোমালোকক ৰিপ্লাই কৰিম WhatsAppত তোমালোকে মোক জনাবা তোমালোকৰ কিবা যদি অসুবিধা হয় কোৰ্সটো লবলৈ যাওঁতে বা এপটো ডাউনলোড কৰোতে এন্ড্ৰইডত মোৰ মতে হ'বই নালাগে বা ষ্টিল বুলে বেলেগৰ মোবাইলৰ পৰা কেনেকৈ পেমেন্ট কৰিব লাগে এইবোৰ এনিথিং কিবা যদি জানিব মন আছে এটো নাম্বাৰত মোক সুধিলে মোৰ পৰা তোমালোকে ৰিপ্লাই পাই যাবা ঠিক আছে যদি কিবা অসুবিধা হয় আজিকালি তোমালোক স্মাৰ্ট জানাই বাৰু সো এইটো আমাৰ লাষ্ট ক্লাছৰ হোমৱৰ্ক আছে এটো সলভ কৰি আমি আজিৰ ক্লাছটো সামৰিব পাৰো চোৱা কোৱেশ্চনটো এনেকুৱা আছিল আমি এটা উদাহৰণ এড কৰিছিলো আমি আৰু তাৰ লগতে ৰিলেট কৰি মই মোৰ ফালৰ পৰা কেইটামান কোৱেশ্চন দি দিছিলো কোৱেশ্চনটো এনেকুৱা আছিল যে ইয়াত দুটা বগা ৰঙৰ তিনটা নীলা ৰঙৰ আৰু চাৰিটা ৰঙা ৰঙৰ বল আছিল তো চাবলৈ গলে মুঠতে কিমানটা বল আছিল গোটেইটা বক্সটোত ভৰাই দিছিলো 2 + 3 5 5 + 4 টোটাল 9টা ইয়াত বল আছিল তাৰ পিছত মই নিজৰ পৰা এটা কোৱেশ্চন বনাই দিছিলো যে তোমালোকে ইয়াৰ পৰা টানিলা বলটো সাপোজ ব্লু কালাৰৰ হ'ল আৰু তাক তুমি আঁতৰাই থৈ দিলা এতিয়া তাৰ পৰা আকৌ টানিলে ৰঙা বলটা হোৱাৰ সম্ভাৱিতা কিমান হ'ব তুমি এই গোটেইকিটা বলৰ পৰা যাদৃচ্ছিকভাৱে বা ৰেন্ডমলি এটা বল টানিলা ব্লু কালাৰৰ হ'ল দেখিলা তাক সাইড কৰি থৈ দিলা এতিয়া মই এক নম্বৰটো ডাইৰেক্ট আনসাৰ কৰিম দেই লিখি নাথাকো মুঠতে কিমানটা বল তেতিয়াহলে তাত থাকি গল বহুতে শুদ্ধ উত্তৰ দিছা কিমানটা বল থাকি গল স্যাৰ মুঠতেটো 9টা আছিল নীলাটো আপুনি সাইড কৰি থৈ দিলে নহয় গতিকে এবাৰ তাত কিমানটা আছে 8টা আৰু এইবাৰ যদি তুমি তাৰ পৰা নীলাটো সাইড কৰি থৈ দিলা আকৌ টানিলা টানুতে তাত ৰঙা বল হোৱাৰ সম্ভাৱিতা কিমান হ'ব ৰঙাটোটো আছে ন চাৰিটা ৰঙা বল আছে সো 4/8 আৰু ইয়াক যদি কটাকটি কৰা আনসাৰ আহিব 1/2 4 2 8 ইয়েস কাৰেক্ট হৈছে জুনে জুনে এটো আনসাৰ দিছা খুব ধুনীয়া তাৰপিছত কৈছে যে ব্লু হোৱাৰ সম্ভাৱিতা কিমান হ'ব যদি এই কেছটো এটা মই স্কিপ কৰি যাব কৈছিলো যে ৰঙাটো টানিলা তাক আঁতৰাই থোৱা নাই কিন্তু দেই নীলাটো কিন্তু টানি তুমি আঁতৰাই থৈ দিছা এবাৰ আকৌ তুমি টানিবা নেক্সট আকৌ ব্লু হোৱাৰ সম্ভাৱিতা কিমান তুমি যেটা টানি আঁতৰাই থৈ দিলা নীলাটো আছে কেটা 8টাইটো আছে ন 8টাই আছে
এবাৰ খালি টানোতে সি ৰঙা নহয় নীলা হোৱাৰ সম্ভাৱিতা কিমান হ'ব এটা নীলা আছিলে 3টা তুমি এটাটো আঁতৰাই থৈ দিলা কেটা আছে 2টা ইয়েস কাৰেক্ট হৈছে জুনে জুনে এটো আনসাৰ দিছা 2 4 8 so 1/4 বা 2/8 কাৰেক্ট দুইটা অপচন কাৰেক্ট হ'ব তাৰ পিছত 3 নম্বৰটোলে আহি যোৱা 3 নম্বৰত আকৌ a আৰু b মই দুটা কৰি দিছিলো কৈছিল যে বক্সটোত মই দুটা গ্ৰীন কালাৰ বল দি দিলো এক্সট্ৰাকে আকৌ হা গ্ৰীন কালাৰ দুটা বল দি দিলো এবাৰ মই আকৌ টানিলে সেই গ্ৰীন কালাৰ হোৱাৰ সম্ভাৱিতা কিমান হ'ব সো তেতিয়া মই কৈছে দুটা যেতিয়া মই দি দিলো নীলাটো কিন্তু সাইড কৰি থৈ দিছো দেই নীলাটো নাই আৰু তাত এটা নীলা তাত নাই মুঠতে কেটা আছে 8টা আকৌ দুটা যেতিয়া গ্ৰীন কালাৰ দি দিলা তেতিয়া হলে মুঠতে কিমানটা হৈ গল 10টা হৈ গল তাৰ পৰা এটা গ্ৰীন আছে কেটা দুটা দিছিলা দুটাইটো আছে সো 2/10 ইয়েস এটো কাৰেক্ট হৈছে জুনে জুনে আনসাৰ দিছা শুদ্ধ উত্তৰ দিছে বহুতে দিছে দেই খুব ধুনিয়াকে বুজি পাই আছা যেন লাগিছে প্ৰবাবিলিটি ফালি দিবা নেকি তাৰ পিছত চোৱা নেক্সটলে আহা হোৱাইট কালাৰ হোৱাৰ সম্ভাৱিতা কিমান হ'ব যেতিয়া তুমি গ্ৰীন কালাৰ গিটা থৈ দিছা আতৰাই কিন্তু অকল নীলাটোৱে থৈছা মই বেলেগ একো বল ইয়াৰ পৰা আতৰাই থৈছো বুলি কোৱা নাছিলো দেই অকল প্ৰথমতে নীলা এটা পালা তাক আতৰাই থৈ দিলা তাৰ পিছত কন্টিনিউ হৈ আছে আৰু প্ৰসেসটো দুটা বল যে দিলা গ্ৰীন দিয়াৰ পিছত তাত মুঠতে কেটা হৈ গল 10টা হৈ গল ন 8টা আছিল আগতে 9টা আছিল এটা আতৰাই দিলো 8টা থাকিলে দুটা গ্ৰীন দি দিলো 10টা হল আকৌ হি হোৱাইট হোৱাৰ সম্ভাৱিতা কিমান হ'ব হোৱাইট কেটা আছিল দুটা আছিল একে আনসাৰ হল তেতিয়া 1/5 হ'ব বা 2/10 হ'ব কাৰেক্ট জুনে জুনে এইকিটা আনসাৰ দিব পাৰিছা সবৰে কাৰণে এটা ক্লাস সো ইয়াৰ পিছত আমাৰ আজিৰ ক্লাছৰ হোমৱৰ্ক তোমালোকে কমেন্ট সেকশনত জনাব লাগে ক্লাছখিনি কৰি কেনেকুৱা লাগি আছে তোমালোকে মোক যিমান জনাবা মোৰ হিমানেই মানে একদম পুৰা ভিতৰৰ পৰা মোটিভেশন আহিব ষ্টুডেন্টখিনি ৰৈ আছে মোৰ কাৰণে মই নেক্সট ক্লাছ আনিব লাগে ঠিক আছে সো হয়তো বেলেগ এটা চেপ্টাৰৰ হৈতে আকৌ লগ পাম বা এই চেপ্টাৰটো আমি শেষ কৰিম ইয়াৰ পিছৰটো ভিডিঅ'ত সো মই কৈছো যে এইখিনিলৈকে যদি চাইছা মোষ্ট প্ৰবাবলি তোমালোকে ইয়াৰ পিছৰখিনি কোৱেশ্চন নিজে হয়তো সলভ কৰিব পাৰিবা থ্যাংক ইউ সো মাচ ইমানখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে তোমালোকৰ ইমান ধুনীয়া সাপোৰ্টৰ বাবে নতুন এটা ভিডিঅ' হৈতে যিমান পাৰো সোনকালে তোমালোকৰ হৈতে আকৌ আমি লগ পাবলৈ চেষ্টা কৰিম